হেল্ল' আসসালামু আলাইকুম এভৰিৱান। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ লগত মাৰ্ক ৱাশ্বিং মেচিনত কেনেকৈ কাপোৰ ধুৱে সেইটো শ্বেয়াৰ কৰিব ওলাইছোঁ। জানো সকলোৱে জানে কেনেকৈ কাপোৰ ধুৱে, তথাপিও যিসকল নতুন আছে, যাৰ কাপোৰ ধুবলৈ অসুবিধা হয়, মই কেনেকৈ ধুওঁ সেইটো মই শ্বেয়াৰ কৰিছোঁ। আৰু যোনসকলে জানে, মোৰ যদি ইয়াত কিবা প্ৰব্লেম হৈছে ধুবলৈ, কিবা কাৰেকশ্যন কৰিব হ'লে প্লিজ এটা কমেণ্ট কৰি দিব, মই কাৰেক্ট কৰিম। প্ৰথমতে মই ৱাশ্বিং মেচিনত পানীখিনি ভৰাই তাতে ডিটাৰজেণ্ট দি লৈছোঁ। ডিটাৰজেণ্ট দি পেলাই 1 নম্বৰত দি অলপ লৰাই লৈছোঁ পানীখিনি, যাতে চাৰ্ফৰ ফেনখিনি উঠে। চাৰ্ফৰ ফেনখিনি উঠাৰ পিছত মই কাপোৰখিনি তাতে দি দিলোঁ। কাপোৰখিনি দি হাতেৰে অলপ মই লৰাই লৈছোঁ, যাতে কাপোৰখিনি ভাঁজকেইটা এৰাই পেলাই যাতে পানীত কাপোৰখিনি ভালকৈ তিতি যায়। তাৰপিছত মই 15 মিনিটৰ টাইমাৰটো লগাই দিলোঁ। এতিয়া 15 মিনিটলৈকে ৱেইট কৰিম, কাপোৰখিনি ধুনীয়াকৈ চাফা হৈ যোৱালৈকে। এয়া অলম'ষ্ট 15 মিনিট হ'বই, আৰু এইটো অট'মেটিক হয় যিহেতু নিজে নিজে অফ হ'ব, আপোনালোকে একো কৰিব নালাগে। এয়া এতিয়া অফ হৈ গ'ল, আমাৰ 15 মিনিট হৈ গ'ল আৰু কাপোৰখিনি মোৰ ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া মই এই লেতেৰা পানীখিনি যিহেতু ড্ৰেইন কৰি দিম, মই ড্ৰেইনত লগাই দিলোঁ। পানীখিনি ড্ৰেইন হৈ গ'ল। তাৰপিছত মই আকৌ আৰু অলপ চাফা পানী ৰিফিল কৰি লৈছোঁ। চাফা পানীখিনি ৰিফিল কৰি পেলাই কাপোৰখিনি আৰু এবাৰ অলপ লৰাই দিছোঁ, যাতে কাপোৰখিনিৰ যিখিনি চাৰ্ফৰ পানী আছিল সেইখিনি চাফা হৈ যায়। এতিয়া মই এটা কাম কৰিম, ইয়াতেই মই কমফৰ্ট ইউজ কৰি দিম। অলপ কমফৰ্ট লৈ পেলাই চাফা পানীটোত হাতেৰে লৰাই কমফৰ্টটো মিক্স কৰি দিম, যাতে গোটেইখিনি কাপোৰত মিক্স হৈ যায়। যেতিয়ালৈকে কাপোৰত মিক্স নহয়, মই অলপ হাতেৰে লৰাই দিম, যাতে ইজি হয় গোটেইখিনি কাপোৰত মিক্স হ'বলৈ। এতিয়া মই আকৌ সেই পানীখিনি ড্ৰেইন হ'ব লগাই দিম। পানীখিনি ড্ৰেইন হৈ যোৱাৰ পিছত কাপোৰখিনি চাফাও হৈ যাব, ওপৰত কমফৰ্টৰ স্মেলটো আহি যাব। তাৰপিছত মই কাপোৰখিনি স্পিন কৰিবলৈ লগতে থকা স্পিনৰ বক্সটোত সোমাই দিম। সোমাই পেলাই ওপৰত যিটো আমাৰ এক্সট্ৰা এটা ঢাকনি থাকে ন, সেই ঢাকনিটো মাৰি দিম। মাৰি পেলাই সেইটো কভাৰ কৰি দিম। কভাৰ কৰি এতিয়া মই 3 মিনিটৰ টাইমাৰ লগাম। 3 মিনিট নালাগে সকলো কাপোৰখিনিত, কেতিয়াবা 2 মিনিটতো হৈ যায়। মইতো 3 মিনিটৰ লগাইছিলোঁ। এয়া আফটাৰ 3 মিনিটছ একদম কাপোৰখিনি মোৰ ধুনীয়াকৈ স্পিন হৈ গ'ল। আৰু এয়া এবাৰ অলপ টাইম ৰ'দত দিলে কাপোৰখিনি ধুনীয়াকৈ শুকাই যাব। ইজি হয় বহুত প্ৰচেছ, যোনে জানে তাৰ কাৰণেতো বহুত ইজি। থেংক ইউ মোৰ